Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীয়ে শিক্ষক দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Let's see. নমস্কাৰ সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, আমাৰ এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ সভাত উপস্থিত অতিথিসকল আৰু সন্মুখত বহি থকা বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, শিক্ষক দিৱসৰ এই বিশেষ দিনটোত আপোনালোকৰ সকলোৰে উপস্থিতি আমাৰ বাবে যথেষ্ট সৌভাগ্যৰ কথা। আজিৰ এই পবিত্ৰ দিনত মোৰ হৃদয়ৰ গভীৰতাৰ পৰা মই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰতি বছৰ 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস উদযাপন কৰা হয়। দেশৰ ৰাষ্ট্ৰপতিৰ ৰূপত এজন সফল নেতা হোৱাৰ সমান্তৰালভাৱে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল এজন মহান পণ্ডিত আৰু এজন উৎকৃষ্ট শিক্ষক। শিক্ষকসকল হৈছে আমাৰ জীৱনৰ পথ প্ৰদৰ্শক, যাৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰে আমি এক সৰল আৰু সুন্দৰ জীৱন গঢ়িবলৈ সক্ষম হওঁ। এজন সঁচা শিক্ষক কেৱল স্কুলৰ শিক্ষাই নিদিয়ে, তেওঁ আমাক জীৱনৰ মূল্যবোধ আৰু আদৰ্শৰ বিষয়েও শিক্ষা দিয়ে। অৱশেষত মই এটা মনোৰম সংলাপ বা ডায়লগৰ সহায়ত মোৰ ভাষণটো সমাপ্ত কৰিব খুজিছো। শিক্ষক হৈছে সমাজৰ আৰ্হি। এজন ভাল শিক্ষকে সকলোকে শিক্ষাৰ পথত আগবঢ়াই লৈ যায় আৰু তেওঁলোকে আমাৰ জীৱনক ধুনীয়াকৈ গঢ়ি তোলে। আপোনালোকৰ আশীৰ্বাদে আমাক সদায় আগুৱাই নিব। ধন্যবাদ। জয় আই অসম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিব, আপোনালোকৰ সৰু সৰু ভাইটি ভণ্টিসকলক শিকাই দিব কিদৰে শিক্ষক দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰি। Thank you for watching my video.